নমস্কাৰ। দুদিনমানৰ বিৰতিৰ পিছত আকৌ আহিছোঁ লগ পাবলৈ। এইকেইদিন মই আপোনাক যেনেকৈ কৈছিলোঁ যে একো ডায়েট ফ'ল' নকৰোঁ। জানুৱাৰী 2 বা 1 তাৰিখমানৰ পৰাহে মই লিকুইড ডায়েটটো ষ্টাৰ্ট কৰিম। 2 জানুৱাৰীত কৰা নহ'ল, আজিৰ পৰা মই আৰম্ভ কৰিছোঁ। আকৌ কেইদিনমান লিকুইড ডায়েটে কৰিম। এইকেইদিন মানে আপোনাৰ প্ৰায় 8 দিনমানেই হ'ল মোৰ। আজি সৈতে 9 দিন, মই সেইটো কাৰণে আজি নকৰোঁ। 8 দিন মানে একো ডায়েট ফ'ল' নকৰাকৈ যিহকে মন যায় তাকে খালোঁ। চকলেট, ভাত, ৰুটি, মিঠাই চব আৰু মুঠতে আৰু একো মানে হেৰি কৰা নাই, একো চিন্তাই নাই কৰা মানে। চ' এইকেইদিন মানে এনেকৈ খাই থকাৰ কাৰণে 1200 গ্ৰাম ওজন বাঢ়িলে। একো কথা নাই, এই 1200 গ্ৰামটো আকৌ এইকেইদিন কষ্ট কৰি মুহূৰ্ততে নাইকিয়া কৰি দিম বাৰু, কমাই দিম তাৰমানে। সেইটোত মই কোনো চিন্তা কৰি থকা নাই, কাৰণ বডিটো অকণমান এনাৰ্জিৰ প্ৰয়োজন, খোৱা বস্তুৰ প্ৰয়োজন ন। সেইকাৰণে এইকেইদিন পূৰা মনৰ অনুযায়ী হিচাপমতে খাই লৈছোঁ। চ' আকৌ আজিৰ পৰা লিকুইড ডায়েট ষ্টাৰ্ট কৰিছোঁ। আজি ৰাতিপুৱা আৰ্লি মৰ্ণিং ড্ৰিংক হিচাপে মই এটা বেলেগ ড্ৰিংক লৈছোঁ, সেইটো মই ৰেচিপি কাইলৈ দিম, আজি মোৰ দিয়া নহ'ল। এতিয়া নেক্সট যিটো ড্ৰিংক ল'ম সেইটো হৈছে আপোনাৰ আমলখিৰ জুচ। আমলখিৰ জুচ আপুনি ফ্ৰেছলি গছৰ পৰা ছিঙি আনি আমলখিৰ পৰা যিটো ৰস বনায় সেইটো খালে ভাল। কিন্তু আপোনালোকৰ ঘৰত যদি আমলখি গছ নাই বা পোৱা কোনো স্থল নাই, তেতিয়াহ'লে বজাৰত যিটো আমলা জুচ পায়, স্পেচিয়েলি পতঞ্জলি পায় নেকি, মই নাজানো দেই, সেইটো জুচো ল'ব পাৰে। কিন্তু মই এতিয়া ফ্ৰেছলি গছৰ পৰা যিটো পাওঁ আমলখি সেইটো লৈছোঁ। আৰু লগতে এয়া নৰসিংহ পাত, কাৰিপাত্তা বুলি যিটো কয়, সেইটো নৰসিংহ পাত। নৰসিংহ পাতটো মই কেইদিনমানৰ আগত মই গম পালোঁ যেনেকৈ ৱেইট লছত ইউজ কৰে। চ' আজি জুচৰ ৰেচিপি এটা চাই 3-4টামান জুচৰ ৰেচিপি চালোঁ, সেইটোৰ ভিতৰত এইটো ভাল লাগিলে। এইটো মই দুদিন মানে লাষ্টৰ সময়ত এবাৰ নে দুবাৰ খাইছিলোঁ জুচটো, সেইটো ৰেচিপি মই তেতিয়া কোৱা নাছিলোঁ। এইটো আজি 3 নম্বৰ দিন বুলি ক'ব লাগিব। সেইটো কাৰণে অকণমান ইফেক্টিভেই হয়, সেইটো কাৰণে বোলো আজি আপোনালোকক দেখুওৱা ৰেচিপিটো। এইটো হয় আমলখি, 2টা আমলখি লৈছোঁ, কাটি লৈছোঁ ধুই পেলাই ভালকৈ। আৰু এইফালে 3ডালমান নৰসিংহ পাতৰ এইটো এনেকৈ মিহি মিহিকৈ মানে পাতটো আঁতৰাই লৈছোঁ ধুই মেলি। ঠাৰিডালৰ সৈতে দিয়া নাই, মানে মিক্সিত পিহিবলৈ দিগদাৰ হৈ যায়, সেইকাৰণে পাতটো দিছোঁ। আৰু এয়া হৈছে জালুকৰ গুড়ি। জালুকৰ গুড়ি ইমানকণ দিলেই হ'ব, 1 চুটকিমান, আৰু 1 গিলাচ পানী। এই গোটেইখিনি মিক্সিত ভালকৈ মানে পিহি ল'ব। পিহি পেলাই চেকনিৰে চেকি পেলাই ভালকৈ টুকি ল'ব, মানে চেকি ল'ব আৰু পানীখিনি। তো পানীখিনিৰ ৰংটো আপুনি দেখিবই সেউজীয়া নিচিনা হ'ব। সেইখিনিতে গোটেই ইয়াৰ ভিটামিন যিমান যি গুণ আছে সেইখিনি তালৈ গুচি যাব। তেতিয়া সেই জুচটো আপুনি এতিয়াতো ঠাণ্ডা ছিজন নহয়, গতিকে আপুনি অকণমান গৰম পানী মিক্স কৰি ল'ব। মই অকণমান গৰম পানী মিক্স কৰি লওঁ, নহ'লে এনেও পানী লাগি আছে, নহ'লে আকৌ বেছি হৈ যাব নহয়। ভাল হয়হে আকৌ ঠাণ্ডা লাগি আকৌ পানী লাগি যায়। সেইটো কাৰণে কি বুলি কয়, গৰম পানী অকণমান মিক্স কৰি ল'ব। এইটো হৈছে আমলা জুচ, এইটো ৱেইট লছৰ কাৰণে ভাল। মই আজি 3 নম্বৰ দিন ল'ম, মানে এই 24-25 এনেকুৱা মানত মই লৈছিলোঁ ডিচেম্বৰ। আজি আকৌ 3 জানুৱাৰীত এইটো ল'ম। আপোনালোকে ট্ৰাই কৰি চাব। এইটো মানে ৱেইট লছৰ উপৰিও হেয়াৰ এণ্ড স্কিনৰ কাৰণেও বহুত ভাল, মানে চুলিৰ কাৰণে আমলখিটো যিহেতু ভাল, চি ভিটামিন আছে, আৰু নৰসিংহ পাততো এনেকুৱা কিবা এণ্টি অক্সিডেণ্ট আছে, এনেকুৱা কিবা কিবি আছে। আৰু সেইখিনি এনেকৈ হ'লে আপোনাৰ বডিটোৰ কাৰণে বহুত ভাল। চ' আজি এইটো ল'ম, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। সপ্তাহটোত 3 দিনমান ল'লেই হৈ যাব, বেছি ল'ব নালাগে। সেয়া এইটো হৈছে আমলখিৰ জুচ, আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব।